কিনো চাৱনিৰে চালামো কয় দেহাৰ পিৰপিৰাই গ'ল মই নাজানৈ দেহাৰ পিৰপিৰাই গ'ল মই নাজানৈ পেটলৈ ভাত নোযোৱা পেটলৈ ভাত নোযোৱা হ'ল তেনেকৈ বেকাকৈ নাচাবা নাচাবা চকুলৈ চালে চকু চাত মাৰি যায় অ মোৰ প্ৰেমানন্দ কায়। নমস্কাৰ আজি গোটেই দিনটো ছ'চিয়েল মিডিয়াত কেইখনমান বিশেষ আলোকচিত্ৰই তোলপাৰ লগাই আছে। আপোনালোক সকলোৰে পৰিলক্ষিত হৈছে চাগে। গতিকে মোৰ সেই আলোকচিত্ৰ কেইখনৰ ওপৰত কি মনোভাৱ হৈছে, কি প্ৰতিক্ৰিয়া হৈছে, আপোনালোকৰ মনৰ ভাৱবিলাকৰ ওপৰত মোৰ কি ভাৱনা সৃষ্টি হৈছে, তাৰ ওপৰত মই মোৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে দয়া কৰি চাওক আৰু আপোনালোকৰ মতামত জনাব। ইতিমধ্যে আমি জানি উঠিছোঁ যে নসত্ৰৰ সেই অনুষ্ঠানটিৰ সত্ৰখনৰ অধিকাৰী যি মালিক, অধিৰ মালিক প্ৰেমানন্দ মহাপ্ৰভু ঈশ্বৰ শ্ৰীকৃষ্ণ স্বয়ং, তেওঁ ধৰ্ম ভক্তি জ্ঞান প্ৰচাৰ প্ৰসাৰৰ পৰা অকণমান বিৰতি লৈ বিদেশলৈ, দেশ এৰি বিদেশলৈ কিছু সময় এনজয় কৰিবলৈ গৈছে তেওঁৰ নিজৰ পত্নী তথা পৰিয়ালৰ লগত। তাতে কিয় বাৰু আপোনালোকে ইমান কিয় হুলস্থুলখন কৰিছে? কিয় আপোনালোকে তেওঁক বেয়া পায়? মানে কিয় বেয়া পায়? তেওঁ এনে কি নোহোৱা কাম কৰিলে, কি বেয়া কাম কৰিছে সমাজৰ কাৰণে? চাওক, আপুনি মই কোনোবাই বেয়া পাই একোডাল কৰিব নোৱাৰোঁ, কাৰণ তেওঁৰ কাষ্টমাৰ বহুত আছে, অগণন কাষ্টমাৰ। তেওঁৰ শ্ৰীচৰণত এইজন আমাৰ কালান্তক বিশ্বকৰ্মা, সৰ্বানন্দ সোণোৱাল তেওঁৰ পৰম শিষ্য। সিদিনা লুৰিণজ্যোতি গগৈকো গৈ লম্বা দি পৰা দেখিছোঁ। মানে কেৱল ভোট বেংকৰ স্বাৰ্থত য'তেই মানে বগা ভাত ততেই কাউৰীৰ দৰে এই ৰাজনীতিকসকলে নিজৰ ভোট বেংক আদায় কৰিবৰ কাৰণে প্ৰত্যেকে গৈ য'তেই মানুহ দেখে ততেই গৈ লম্বা দি পৰেগৈ। আৰু সেয়া হৈছে। এতিয়া কথা হ'ল, হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ নহয় ভাৰতবৰ্ষৰো আগশাৰীৰ এজন বিশেষ কালান্তক বিশ্বকৰ্মা প্ৰভাৱশালী মন্ত্ৰী। সেইটো কথা আমি সকলোৱে জানো। তেওঁ যাৰ শ্ৰীচৰণত নতমস্তক হৈছে, গতিকে সেইজন বাবাৰ বিপৰীতে আপোনালোকে কিবা কৈ জানো বাৰু লাভ হ'ব? কিয় ইমান বেয়া পায়? মোক কওকচোন, কিয় বেয়া পায়? তেওঁ কি বেয়া কাম কৰিছে? অকণমান সময় ধৈৰ্য ধৰি মোৰ ভিডিঅ'টো শুনক। এই প্ৰেমানন্দ এই ব্যক্তিজনক মই নাজানো, মানুহৰ মুখে শুনা কথা। তেওঁৰ পিতৃ হেনো বোলে এজন বিশেষ বদ চৰিত্ৰৰ ব্যক্তি আছিল। তেওঁ হয়তো জেলতো গৈছিল। এনেকুৱা নহয় যে তেওঁ দেশ স্বাধীন কৰিবলৈ গৈ কোনোবা ফৌজি মিলিটাৰীৰ মানে আইনত তেওঁ জেল খাইছিল, তেনে নহয়। বিশেষ তেওঁ আচলতে কিবা চৰিত্ৰ হননি আছিলে। যি কি নহওক, ৰত্নাকৰো বাল্মীকি হৈছে আমি শুনিছোঁ। গতিকে প্ৰেমানন্দৰ দেউতাক কিবা তেওঁ চৰিত্ৰ স্খলন আছিল। তেওঁ ঘূৰি আহিলে, তেওঁ কিবা পৰম জ্ঞান লাভ কৰিলে, তেওঁ যিখিনি বুজিলে তাৰ ওপৰতে বেছ কৰি তেওঁৰ জীৱন, তেওঁ পৰিক্ৰমা আগবঢ়ালে। তেওঁৰ সন্তান কালক্ৰমত এই প্ৰেমানন্দ নেকি এওঁৰ নাম, মিথুন্দা বুলি আমাৰ সৰ্বসাধাৰণ ৰাইজে কয়, যিসকল আচলতে তেওঁৰ বিৰোধী, তেওঁক বেয়া পায়। কিয় বেয়া পায় সেইখিনি আলোচনা কৰিম বাৰু। মিথুন্দা তেওঁ বংশানুক্ৰমে তেওঁ আজি দেউতাকৰ সেই গাদীখন দখল কৰিছে। অৱশ্যে কনফিউজটো এয়াই, দেউতাকো আছিল কৃষ্ণ অৱতাৰ, এতিয়া আকৌ
প্ৰেমানন্দ পুতেকো আহি হ'লহি কৃষ্ণ অৱতাৰ স্বয়ং কৃষ্ণ গুৰু কৃষ্ণ প্ৰেমানন্দ আচলতে ইয়াৰ এটা লজিক নথকা নহয় যেহি গুৰু সেহি ব্ৰহ্ম বুলি মানিব দিছে গুৰু যিয়ে ঈশ্বৰীয় গুণ দীক্ষা শৰণ আদি ব্যৱস্থাৰ আঁত ধৰি দিয়ে সেইজনাক আচাৰ্য বুলি কোৱা হয় কিংবা দীক্ষাগুৰু গুৰু বুলি কোৱা হয় যিয়ে ঈশ্বৰৰ বাট দেখুৱায় গতিকে যেহি গুৰু সেহি ব্ৰহ্ম বুলি কৈছে কিংবা গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গতিকে যিজন গুৰু সেইজন গুৰুক আমি ঈশ্বৰ তুল্য কৰোঁ গতিকে প্ৰেমানন্দৰ বাক্যই বচনে কিংবা তেওঁ চতুৰতাত যিসকলে মুগ্ধ হৈছে সেইসকলে তেওঁ গুৰু মানিছে আৰু গতিকেই তেওঁক অভেদ্ৰ ঈশ্বৰ বুলি তেওঁক মানি লৈছে তাত আমি বেয়া পাবলগীয়া একো নাই আনহাতে আৰু এটা কথা সমস্ত ভূতত আছো মই হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি গতিকে প্ৰত্যেকজন বিশেষকৈ বিশেষত মনুষ্যত তাতো বুলি কওঁতে যিজনে নাম কথা আদি গুৰু কথা দিছে তেওঁক ঈশ্বৰৰ ৰূপ হিচাপে জ্ঞান কৰি তেওঁ যিহেতু সৎ আদৰ্শই প্ৰকাশ কৰি গৈছে গতিকে তেওঁ গুৰু মান্যতা দিছে গুৰুৰূপে পৰম প্ৰভু শ্ৰীকৃষ্ণ বুলি তেওঁক মান্যতা দি মানি আহিছে আৰু সেইটোকে তেওঁ গ্ৰহণ কৰিছে আৰু গতিকে আপোনালোকে বোধকৰোঁ অলপ দিনৰ আগত এটা ভিডিঅ' দেখিছিলে তেওঁ ঠেং দুখন একদম বহলাই বহি আছে কুম্ভকৰ্ণৰ নিচিনা আৰু আহি এফালৰ পৰা লাইন লাগিছে আমি ডিপু তেল BSC-বিলাকত যেনেকৈ কণ্ট্ৰলৰ মাল ল'বলৈ লাইন লাগো ঠিক তেনেধৰণে লাইন লাগি ভকতসকলে আহি সেৱা লৈ গৈছে আৰু তেওঁ ঠেংহাল একদম মেলি দি থৈ দিছে মই ৰামায়ণ মহাভাৰত শ্ৰীকৃষ্ণ এই ৰামানন্দ সাগৰৰ প্ৰেম সাগৰ সুভাষ সাগৰৰ মই এখনো বাকী এৰা নাই বিশ্বামিত্ৰৰ পৰা আদি কৰি সেই তাহানিৰ কিমান চনত বিশ্বামিত্ৰ আছিল গতিকে মই এখনো চিৰিয়েলত ধাৰাবাহিকত এনেকুৱা দেখা নাই যে কোনোবা এজন সেই চিৰিয়েলকেইখনত কি দেখুৱাইছে আমাৰ যিটো অতীত সনাতন সভ্যতাৰ যিটো আমাৰ পূৰ্ব সংস্কৃতি গুৰু পৰম্পৰা তাৰ ধাৰাবোৰ দেখুৱাইছে ইয়াত সকলোৱে শিষ্যই গুৰুক গৈ সেৱা লয় আৰু গুৰুৱে আশীৰ্বাদ দি তথাস্তুকৈ উঠাই দিয়ে নমস্কাৰ কৰে হৈ গ'ল কিন্তু এওঁ ঠেংহাল মেলি দি বহি আছে আৰু সকলোৱে গৈ সেৱা কৰি আহি আছে এনেকৈ জানো বাৰু ঠেং দুহাল মেলি দিয়ে ইয়াৰ বাৰু ভগৱন্তৰ এনেকুৱা বাৰু মহিমা হয়নে সেইটো এটা আচলতে মই তেওঁক খুবেই বেয়া পাইছোঁ আনফালে এইখন এখন তেওঁৰ ফটো চাওকচোন তেওঁ যিখন মাজৰ চক টেবুল কিংবা যিখন মাজৰ টেবুল বুলি কোৱা হয় এইখন টি টেবুল কয় কিছুমানে চক টেবুল কয় যি কি নহওক আচলতে ইয়াত এখন শৰাই আদি এইখন শৰাইখন ৰাখিছে তলত য'ত শৰাইখনৰ থান হয় আৰু তেওঁ ভৰি দুখন দি ৰাখিছে হ'ব পাৰে তেওঁ আৰামী কক্ষত আৰামী চকীত সন্মুখত তেওঁ তেনেধৰণৰ ভৰি ৰখাৰ কিবা সুবিধা ৰাখি ল'ব পাৰে কিন্তু এই চাৰিওখন বা তিনিওখন চকীৰ মাজৰ যিখন এইখনতো তেওঁ ভৰি ৰখাৰ জেগা নহয় কেতিয়াও মোৰ বোধেৰে ভগৱান শ্ৰীকৃষ্ণই এনেধৰণে কিন্তু থকা নাছিলে আমি এখনো চলচ্চিত্ৰত দেখা নাই ভগৱান শ্ৰীকৃষ্ণই এনেকৈ ভৰি ৰখা গতিকে এইজন যে সাংঘাতিক ভগৱান শ্ৰীকৃষ্ণ সি এক কিন্তু বিচাৰ্যকৰ বিষয় এতিয়া কথা হ'ল তেওঁৰ বদগুণ আৰু কেইটামান আছে যিকেইটাৰ ময়ো আচলতে তেওঁৰ বিদ্ৰোহী প্ৰথম বিদ্ৰোহী এয়ে যে তেওঁ একে খোলাখুলিকৈ কৈছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাধৱদেৱৰ সৃষ্টি কীৰ্তন দশম ৰত্নাৱলী ঘোষা বা অনুবাদিত সংকলিত যিসমূহ শাস্ত্ৰ পুথি ভাগৱত তাকেই অধ্যয়ন কৰে আৰু তাৰ পৰাই যিবোৰ সহজ সৰল সাৰমৰ্ম মানুহৰ মাজলৈ তেওঁলোকে প্ৰকাশ কৰিছে তাত মোৰ আপত্তি নাই প্ৰত্যেকজনে তেখেতেও কৰক তাত মোৰ অকণো দ্বিধা নাই মোৰ অকণো আপত্তি নাই কিন্তু মোৰ আপত্তিটো এয়ে যে তেওঁ শংকৰদেৱৰ সৃষ্টিখিনিকে লৈ তেওঁৰ দোকানখন খুলিলে কিন্তু শংকৰদেৱৰ নাম এভাগিও তেওঁ কেতিয়াও নল'লে আপোনালোকৰ বোধ কৰোঁ এটা ভিডিঅ' ডিষ্ট্ৰিবিউচন হৈছিল মোৰ বিচাৰিলে এতিয়াও ষ্টৰত ওলাব যে তেওঁৰ এটা ভিডিঅ' তেওঁ বৰদোৱা থানলৈ গৈছিলে
হস্তি সহিতে একদম মানে দন্দুৰী কি কয় দন্দুভি আদি বজাই একদম যেনেকৈ ৰণলৈ গৈছে আৰু ৰজা মহাৰাজা তেনেধৰণে তেওঁ বৰদোৱা থান পৰিদৰ্শন কৰিব গৈছিলে। বৰদোৱাৰ যিসকল কৰ্তৃপক্ষ আছিলে তেখেতলোকে তেওঁক যথোচিত সন্মান কৰিছে। এজন বহু লোকৰ পথ প্ৰদৰ্শক কিংবা এজন সদ্গুণী ব্যক্তি হিচাপে তেওঁক যথোচিত মান কৰিছে। কিন্তু প্ৰায় সেই যথেষ্ট সময়ৰ ভিডিঅ'টো মই সম্পূৰ্ণ চালোঁ, কেইবাবাৰো চালোঁ। বিভিন্ন জেগা তেওঁ চাইছে, গংগা সেই পাৰ চাইছে, এইফালে গুৰুৰ কুঁৱাটো চাইছে, গুৰুৰ পাদুকা থকা জেগা চাইছে, সেইফালে হালি আছে কদমজুপি চাইছে, সেইফালে গুৰু থানলৈ গৈছে। কিন্তু এটা ভিডিঅ' নাজানো ভিডিঅ' এডিটৰে সেইটো নিদিলে নেকি, তেওঁৰ মই এটা শ্বৰ্ট স্নেপ নেপালোঁ যে তেওঁ গুৰু আসনখনলৈ, যিখন সিংহাসন ভগৱন্তক য'ত আমি ভগৱন্তক স্থাপন কৰোঁ বা আমি তাক মানো, সেই গুৰু সিংহাসনলৈ, ঈশ্বৰৰ সিংহাসনলৈ তেওঁ এবাৰো কিন্তু নতমস্তক নকৰিলে। তেওঁ কি কৰিবলৈ তাত গৈছিলে? তেওঁৰ মুখত আজিলৈকে শংকৰ মাধৱৰ এষাৰি মাত নুশুনিলোঁ। অথচ তেওঁলোকৰ সৃষ্টিৰ বাদ্য ভণ্ড গীত মাত আদি লৈয়ে তেওঁ দোকানখন ৰমৰমীয়া কৰি আছে। মই আকৌ কৈছোঁ, তাত মোৰ অকণো আপত্তি নাই। কিন্তু তুমি কিয়? আজিতো অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘ আছে, সেৱক সংঘ আছে, ভাগৱতী সমাজ আছে। তেওঁলোকে কিছু কিছু মতৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু প্ৰত্যেকে শংকৰদেৱৰ পৰাই হৈ অহা সেই যি ধৰ্মৰ মতবাদ তাকে লৈ তেখেতলোকে এটা এটা ধৰ্মীয় গোট সৃষ্টি কৰিছে আৰু আগবাঢ়ি গৈ আছে। অসমীয়া সমাজখনক কিবা কেন্দ্ৰিক তেওঁলোকে আগবঢ়াই লৈ গৈ আছে। গতিকে এই প্ৰেমানন্দয়ো XYZ অনেকেও অনেক কৰক, কিন্তু গুৰুজনাক এবাৰ তেওঁ সুমৰণ নকৰাটো আচলতে মই তেওঁক ধিক্কাৰ দিছোঁ আৰু তেওঁক মই ঘৃণ কৰোঁ। সেইকাৰণে তেওঁ হস্তি লৈ একদম তালফাল লগাই বৰদোৱা ধামলৈ গ'ল, কিন্তু তেওঁ গুৰু আসনলৈ চাই ভগৱন্তৰ যি সিংহাসন, মণিকূটৰ সিংহাসনলৈ এবাৰ তেওঁ এটা নমস্কাৰ নজনালে। ইমান তেওঁ অহংকাৰ। সেইকাৰণে মই কওঁ, এক শ্ৰেণী আমাৰ মানুহ যিসকলে হাবু ডাবু খাই তেওঁ তাত গৈছে, আচলতে আপোনালোক ইমান অন্ধ কিয়? শংকৰ মাধৱৰ অবিহনে অসমীয়া সমাজখনে ক'ৰবাত বাৰু এখোজ দিব পাৰিছোঁনে, পাৰিমনে? আমাৰ অস্তিত্ব কিবা আছেনে বাৰু? আজি প্ৰেমানন্দই নিজৰ ৰঙিয়ান কাক লৈ কৰিছে বাৰু? কিন্তু অথচ তেওঁ শংকৰ মাধৱৰ এষাৰিও তেওঁ নাম নলয়। আনহাতে তেওঁৰ পিতৃৰ কি বেয়া আছে গুণ, তেওঁৰ কি বেয়া আছে গুণ, মই সেইবোৰ চাবলৈ নাযাওঁ। আজিলৈকে বাৰু মোৰ দৃষ্টিত তেওঁৰ অন্য বিশেষ একো নাই পোৱা। প্ৰথম কথা, তেওঁ যিটো ভৰি দীঘল কৰি ভকতসকলৰ সেৱা গ্ৰহণ কৰে, এইটো আচলতে তেওঁ ভুল কৰিছে মোৰ দৃষ্টিত। তেনেধৰণে হ'ব নাপায়। আহিছে কোনোবা তেওঁৰ ওচৰত নমস্কাৰ ল'বলৈ, জ্যেষ্ঠজনক গুৰুজনক আমি সকলোৱে পদস্পৰ্শ কৰি নমস্কাৰ কৰোঁ, আৰু সেয়া তেখেতলোকে এটা আশীষ হিচাপে হ'ব বুলি ক'ব লাগে, উঠাব লাগে। কিন্তু নাই, তেওঁ একদম ঠেং মেলি দি বহি আছে। এইটোতো এটা বৰ মই আশ্চৰ্যকৰ দৃশ্য দেখিলোঁ, এইটো ভুল দেখিছোঁ। দ্বিতীয়তে, তেওঁ শংকৰ মাধৱৰ সৃষ্টিৰাজিকে লৈ তেওঁ দোকান খুলিছে, কিন্তু শংকৰ মাধৱৰ এষাৰি নাম তেওঁ প্ৰকাশ নকৰিলে। মই ভাল পালোহেঁতেন যদি তেওঁ শংকৰ মাধৱৰ সৃষ্টিৰাজিক লৈ, যিহেতু তেওঁ মহীয়ান হৈছে, শংকৰ মাধৱৰ উপদেশক্ৰমে তেওঁ এজন যদি সাধু, সন্ত, পণ্ডিত, আচাৰ্য হৈ অন্যান্য যেনেকৈ অসমত সংগঠনসমূহ আছে, মানে সমাজ কিংবা সংঘসমূহ আছে, তেনেধৰণে তেওঁ যদি সেই সত্ৰখন যদি তেওঁ আগবঢ়াই নিলেহেঁতেন, মই একেবাৰে বেয়া নাপালোহেঁতেন। বিপৰীতে তেওঁক মই এইকাৰণেই ভাল পাইছোঁ যে তেওঁ এখিনি অসমীয়া মানুহক ধৰি ৰাখিছে। হয়তো যিখিনি মানুহ যদি তেওঁ ধৰি নাৰাখিলেহেঁতেন, হয়তোবা কোনোবা ক'ৰবাত কেনেবাকৈ আজি যি ধৰ্মান্তৰিত ঘটি আছে অসমত, খ্ৰীষ্টিয়ানলৈ যোৱা যিটো এটা ভয়াৱহ ৰূপ দেখিছোঁ, হয়তো কিছু লোক বাগৰি গুচি গ'লহেঁতেন। গতিকে যদিও বা তেওঁ মোৰ গুৰুজনক নাই মনা,
কিংবা ক'ৰবাত তেওঁ কিছু খুঁত দেখিছোঁ, তথাপিও মই তেওঁক সমৰ্থন এইকাৰণেই আগবঢ়াইছোঁ কাৰণ তেওঁ অসমীয়া মানুহখিনিক অন্ততঃ ঈশ্বৰৰ আওপকীয়াকৈ হ'লেও গুৰুজনাৰ সৃষ্টিৰাজিখিনিকে লৈ অসমীয়াৰ সংস্কৃতিখিনিকে ধৰি তেওঁ অসমীয়া সমাজখনক বান্ধি ৰাখিছে। কিন্তু এতিয়া কথা আহিলে, তথাপিও আজি তেওঁ চৰ্চা কিয় হৈছে, তেওঁক মানুহে ইমান কিয় বেয়া পায়? যদি মোৰ ভিডিঅ'টো তেওঁ তালৈ যায়, তেওঁৰ ভক্তসকলে পায়, আপোনালোকেও উদাৰভাৱেৰে মোৰ বক্তব্যৰ ওপৰত আপোনালোকৰ মতামত জনাব। মই কৈছোঁৱেই মই তেওঁক ক'ত ক'ত বেয়া পাওঁ আৰু মই তেওঁক ক'ত ক'ত প্ৰশংসা কৰিছোঁ। আৰু আজিৰ যিটো মেইন ইণ্টাৰেষ্টিং কথালৈ আহিছোঁ, তেখেতে কিছু অৱসৰ লৈ ভকতসকলৰ বৈষ্ণৱসকলৰ মাজৰ পৰা তেওঁ বিদেশ ভ্ৰমণ কৰিবলৈ গৈছে। এতিয়া কথা আহিল, তেওঁ বাৰু এনেকৈ যোৱা তেওঁৰ অকণমান মানে ইচ্ছা থাকিব নোৱাৰে নেকি? নিশ্চিত পাৰে। তেওঁ এজন মানুহে, তেওঁ এজন সুন্দৰ মৰম লগা পত্নী আছে, তেওঁৰ সতি সন্তান আছে। তেওঁতো অঘৰী বাবা নহয় ন, সন্ন্যাস লোৱা নাই ন, তেওঁ ত্যাগী হোৱা নাই নহয়, সৌসিদিনা অদি লৈছে, বা তেওঁ এজন সম্ভ্ৰান্ত আচলতে তেওঁ বিজনেছমেন আমি ক'ব পাৰোঁ। গতিকে তেওঁ মানুহক এটা সংস্থা দ্বাৰা মানুহক কিছু ভাল লেচন দি মানুহখিনিক বান্ধি ৰাখিছে আৰু তেওঁলোকৰ দান দক্ষিণা লৈ তেওঁ এটা বিজনেছ মেইনটেইন কৰিছে। আৰু তেওঁ যিটো চখ ফুৰিবলৈ যোৱা, আমি সকলোৱে যাওঁ, তেওঁ গৈছে তেওঁ পৰিয়ালৰ লগত লৈ, তাত কিয় ইমান বেয়া পাইছে? শুনক স্পষ্ট কথা, তেওঁক ময়ো বেয়া পাইছোঁ এই বিষয়টোত। কিয় জানে? তেওঁ এজন সাধাৰণ মানুহৰ ৰোল কৰি থকা নাই বৰ্তমান। যদিও মোৰ দৰে আপোনাৰ দৰেই প্ৰেমানন্দৰো এজন মানুহেই হয়, তথাপিও বৰ্তমান তেওঁ যিটো ৰোল কৰি আছে, আজি হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী ৰোল কৰি আছে আৰু প্ৰেমানন্দই এজন গুৰুৰ ৰোল কৰি আছে। হয়তো তেওঁ শংকৰদেৱক উপেক্ষা কৰিছে, তথাপিও শংকৰদেৱৰ সৃষ্টিৰাজিক লৈয়ে তেওঁ দোকানখন চলাইছে, কিন্তু তেওঁ এজন গুৰু ৰোল কৰি আছে। গতিকে এজন গুৰু ৰোল কৰি থকা ব্যক্তিয়ে আপুনি নিশ্চয় যাব পাৰে প্ৰেমানন্দ মহাশয়, আপুনি য'লেই মন যায়, আপোনাৰ সমৰ্থ হৈছে, আপুনি যাব পাৰে, ঘূৰিব পাৰে। আপুনি ক'লা চশমাযোৰ পিন্ধাটো মই বিশেষ একো নকলোহেঁতেন, আচলতে সেয়া প্ৰয়োজন নাছিল। আপুনি যিহেতু এজন গুৰু পদত প্ৰতিষ্ঠিত হৈছে, মই এইখিনিতে আৰু এষাৰ কথা আগবঢ়াই দিওঁ। আপোনাৰ যিটো চুলি কাটিং, মিথুন চক্ৰৱৰ্তী বুলি মানুহে কয়, মিথুনদা বুলি কয়, আচলতে এই কাটিংটো এজন গুৰুপদী ব্যক্তিৰ কাটিঙৰ লক্ষণ নহয়। কিন্তু আমাৰ ইতিহাস আপুনি বিচাৰি চাওকচোন, যিসকলে গুৰুপদত প্ৰতিষ্ঠিত অধিষ্ঠিত হৈছে, তেখেতলোকে কেশ ৰাখিছে। দেখোঁতেই এটা সুন্দৰ, আপুনি দেখিবলৈ বৰ সুন্দৰ মৰম লগা সুঠাম শৰীৰ, আপোনাৰ ৰং বৰণ সুন্দৰ, নৱগুণ উতৰি আপোনাৰ জিলিকি থাকে, ভাল লাগে। তাতে যদি আপোনাৰ কেশ চুলিকোছা যদি আপুনি ৰাখিলেহেঁতেন, আচলতে আপুনি আৰু সুৱগা হ'লহেঁতেন। প্ৰথম এটা সেইটো আপোনাৰ চুলিকোছা, আচলতে আপোনাৰ যিটো আসন আপুনি প্ৰতিষ্ঠিত হৈছে, সেই আসনৰ উপযুক্ত আপুনি চুলি ডিজাইনটো কৰা নাই, সেইটো আপুনি ত্যাগ কৰক পাৰিলে। দ্বিতীয় কথা, ক'লা চশমাযোৰো আপোনাৰ শোভনীয় হোৱা নাই, 420 দৰে লাগিছে। আনহাতে আপোনাৰ সাজ পোছাক, ধুতিযোৰ হোৱাৰ প্ৰয়োজন আছিল, ধুতি চেলেং গামোচা কিংবা যিটো পাঞ্জাবী কওঁ আমি চোলা, সাধাৰণতে আপুনি যিবোৰ পিন্ধি থাকে, এই পোচাকযোৰ পিন্ধিয়েই কিয় আপুনি যাব নোৱাৰিলেহেঁতেন নেকি? আচলতে আজি সমগ্ৰ অসমে, বোধ কৰোঁ আপোনাৰ যিসকল ভক্ত, সেইসকলেও ক'ৰবাত প্ৰতিবাদ কৰিবলৈ কুণ্ঠাবোধ কৰিছে, আপোনাৰ ওপৰত হয়তো অকণমান বেয়া পাইছে। আপুনি আপোনাৰ যিটো ইউনিফৰ্ম ড্ৰেছ কোড আছিলে, এই ড্ৰেছ কোডটো লৈ যদি আপুনি গ'লহেঁতেন, হয়তো আমাৰ অসমৰ এটা কণ্ডাক্ট আপুনি কৰি থৈ আহিব পাৰিলেহেঁতেন, আপুনি য'লে গৈছে। কিন্তু আপুনি কি কৰিলে? আপুনি একদম মডাৰ্ণ এজন 420 মানুহৰ দৰে গুচি গ'ল, যিটোহে আচলতে আজি হাঁহিয়তাৰ পাত্ৰ হৈছে। আপুনি গাড়ী লৈছে, তাতো মোৰ আপত্তি নাই, আপোনাক ৰাইজে দিছে, আপোনাৰ সৌভাগ্য বুলি ক'ম। ৰাইজৰ পৰা আপুনি ডকাইত কৰি অনা নাই, ৰাইজক আপুনি সৎবাণী বিলাইছে, ভগৱন্তৰ বাণী বিলাইছে, মানুহক বান্ধিছে, মানুহক শিক্ষা দিছে, জ্ঞান দিছে, মানুহে আপোনাৰ পৰা কিবা পোহৰ পাইছে, আপোনাক ধন টকা পইচা কৰ আদি দিছে,
আপুনি উৰি ফুৰিছে, তাত মোৰ অকণো আপত্তি নাই। যেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ কথা মানুহে আলোচনা কৰে, বহু মাটি সম্পত্তি কিনিছে, তাতো মোৰ আপত্তি নাই। তেওঁ এজন মন্ত্ৰী, তেওঁ কিছু অধিকাৰ গ্ৰহণ কৰিবই, কৰি সেইখিনি তেওঁ পেটত খাই থোৱা নাই। সাধাৰণ মানুহে আজি আমি টকা অলপ পালে খাই থৈ দিওঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিবোৰ মাটি সম্পত্তি গোটাইছে সেইবোৰ তেওঁ খাই নথয়। সেইবোৰত তেওঁ কিবা কল কাৰখানা আদি কৰিব, যিবোৰত আমাৰ অসমৰ মানুহেই আচলতে কাইলৈ চাকৰি কৰিব। বাৰু সেইটো চেপ্টাৰ থৈছোঁ। গতিকে ৰাইজৰ ধন আপোনালৈ আহিছে, আপুনি তাৰ পৰা এনজয়মেণ্ট কৰিছে, বিদেশলৈ গৈছে, তাত আপত্তি নাই। কিন্তু মেইন বিষয়টো এই যে আপুনি আচলতে যিযোৰ ড্ৰেছ কোড ব্যৱহাৰ কৰিলে, এইযোৰে আপোনাক সম্পূৰ্ণৰূপে আচলতে ম্লান কৰিছে, বিঘ্নিত কৰিছে। আপোনাৰ যিটো সত্তাটো, আপোনাৰ যিটো ষ্টেটাছ, স্থিতিটো আচলতে বৰ লজ্জিত কৰিছে। আপুনি যদি আপোনাৰ ড্ৰেছ কোড ব্যৱহাৰ কৰি গ'লহেঁতেন, আপোনাৰ মনত আনন্দ থাকিব পাৰে। প্ৰত্যেকসকল, কিয় আমি ঋষি মহৰ্ষিসকলে, আজি মহাপুৰুষ শংকৰদেৱৰ কথাই কওঁ, মাধৱদেৱৰ কথাই কওঁ, যদিও মাধৱদেৱ বৈৰাগী আছিলে, মানে তেওঁ সন্ন্যাসী, তেওঁ সন্ন্যাস আছিল ন। মানে এনেকুৱা নহয় যে সন্ন্যাস বুলি ক'লে সাধাৰণতে আমি মানুহে যিবোৰ ভাবোঁ দাড়ি চুলি ৰাখি ৰঙা পিয়নি লগাই লৈ অঘৰী বগৰী হৈ ঘূৰি ফুৰা। সন্ন্যাস মিনছ ত্যাগ, উদাৰ ত্যাগ, যিবোৰ মায়ামোহৰ পৰা ত্যাগ। ইয়াৰ অৰ্থ এইটো নহয় যে মোক প্ৰয়োজনীয় যিখিনি সাধাৰণ আনুষংগিক আহাৰ, অন্ন, বস্ত্ৰ, বাসস্থান এইবোৰ নালাগিব, লেংটা হৈ ঘূৰি ফুৰিব লাগিব। ডেটছ মিন নট এ সন্ন্যাসী নহয় কেতিয়াও। গতিকে যিহেতু তেওঁ সন্ন্যাসী নহয়, তেওঁৰ অন্তৰত প্ৰেম আনন্দ আছে। আমাৰ গুৰুসকলে যিবোৰ চিত্ৰকূট বৰ্ণন আদি বৰ্ণনা কৰিছিলে, তাত এটা কি সুন্দৰ ৰসাল সৃষ্টি কৰিছে পৰিৱেশৰ। গতিকে এটা সুন্দৰ পৰিৱেশ গঢ়া, প্ৰাকৃতিক সৃষ্টি, ভগৱন্তৰ যি সৃষ্টি, মনোৰম যি দৃষ্টি, এইবোৰ সকলোৱে চাই উপভোগ কৰাটো কোনো আপত্তি নাই। কিন্তু আপত্তি এই হ'ল যে আপুনি আপোনাৰ ড্ৰেছ কোডটো আচলতে মিছ কৰিলে সম্পূৰ্ণ। আপুনি আপোনাৰ কাপোৰ, বস্ত্ৰ, ভৰিত আপোনাৰ পাদুকা থাকিব লাগিছিলে, আপুনি পিন্ধিলে একদম এযোৰ প্ৰায় 17,000 মান টকীয়াৰ জোতা। আপুনি যদি সোণৰ পাদুকা পিন্ধি গ'লহেঁতেন, তাত হয়তো আপত্তি নকৰিলোহেঁতেন। কিন্তু আপোনাৰ ভৰিত যিযোৰ জোতা, এইযোৰ এজন গুৰুৰ ভৰিত শুৱনি নিদিয়ে। আপুনি যি লং পেণ্ট চাৰ্ট পিন্ধি গৈছে, টি চাৰ্ট পিন্ধি গৈছে, যি গাগলছ লগাই গৈছে, যি আপুনি মিথুন চক্ৰৱৰ্তী কাটিং আপোনাৰ, ইহে আচলতে আপোনাক আজি গোটেই অসমত এটা বিতৰ্ক কিংবা চৰ্চা হিচাপে আপোনাৰ ওপৰলৈ এইটো এটা বেয়া প্ৰভাৱ পৰিছে। গতিকে মই আশা কৰোঁ যিসকলে মোৰ এই ভিডিঅ'টো চাইছে, তেখেতৰ একান্ত সেৱক ভকত বৈষ্ণৱসকল আছে, আৰু যিসকলে তেখেতক বিৰোধ কৰিছে। কিয় বিৰোধ কৰিছে মই কৈছোঁৱে, যি শংকৰদেৱৰ মাধৱদেৱৰ সৃষ্টিৰাজিক লৈয়ে তেওঁ মহিয়ান হৈছে, অথচ তেওঁ শংকৰদেৱক মাধৱদেৱক এষাৰো নাম তেওঁ কেতিয়াও নল'লে। সেইকাৰণে আচলতে তেওঁৰ বিৰোধী অসমত অধিক সংখ্যক লোকে আজি তেওঁক লৈ হয়তো বহু কুতৰ্ক কৰিছে। কিন্তু কুতৰ্ক কৰা মোৰ বোধেৰে কোনো প্ৰয়োজন নাই, কাৰণ তেওঁ অসমখনৰ কাৰণে সেই বিশেষ মানুহখিনি যিখিনি তেওঁৰ ওচৰলৈ গৈছে, আচলতে তেওঁ কোনো বেয়া কৰা নাই, এটা সুন্দৰ পোহৰৰ পথ দেখুৱাইছে। কিন্তু তেওঁৰ ভুল ইমানেই হ'ল যে তেওঁ ড্ৰেছ কোডটো টোটেল এটা মানে তেওঁ যিটো তেওঁৰ স্থিতি, সেই স্থিতিটোৰ পৰা সম্পূৰ্ণ তেওঁ বাহিৰত গৈ কৰাটোৱে আচলতে আজি তেওঁ হাঁহিয়তৰ পাত্ৰ হৈছে। গতিকে যি কি নহওক, এটা মন আনন্দ সকলোৰে আছে। মানুহে উৰিব সকলোৱে বিচাৰে, ভোগবিলাক সকলোৰে বিচাৰে, কিন্তু যিসকল গুৰুপদলৈ আহিছে তেওঁলোক কিছু সীমিত হোৱাৰ প্ৰয়োজন, কিছু অতিৰঞ্জক ৰজকৰ পৰা আঁতৰি থকাটো প্ৰয়োজন, সেয়া শাস্ত্ৰসমূহে কৈছে। গতিকে ধন্যবাদ, আপোনালোকৰ মতামতটো জনাব। প্ৰেমানন্দক মই বেয়া পাওঁ, কিন্তু মই প্ৰেমানন্দক ভালো পাওঁ, কাৰণ তেওঁ মানুহখিনিক কোনো ধৰণৰ বেয়া গুণ গৰিমা শিকোৱা নাই, এক ঈশ্বৰবাদৰ কথা শিকাইছে, আৰু কোনো তেওঁ স্কুল কলেজ আদি খুলিছে, মানুহখিনিক এক ঈশ্বৰৰ মতবাদ প্ৰকাশ কৰি শিকাইছে। গতিকে বৰ ভাল কথা। হয়তো কেতিয়াবা বিধৰ্মে গতি কৰিলেহেঁতেন সেই ব্যক্তিখিনিৰ মাজৰ পৰা কোনোবাই, যিখিনি মানুহক তেওঁ ধৰি ৰাখিছে আৰু অসমীয়া কৰি ৰাখিছে। গতিকে মই তেওঁক সহমত প্ৰকাশ কৰিছোঁ। কিন্তু তেওঁ যিটো ড্ৰেছ কোড, হেয়াৰ কাটিং ষ্টাইল, এইখিনি তেওঁ পৰিৱৰ্তন কৰিব বুলি ভৱিষ্যতলৈ
মই আশা ব্যক্ত কৰি আজিলৈ ভিডিঅ'টো ৰাখিছোঁ। কেনে হৈছে আপোনালোকৰ মন্তব্য জনাব। যদিও ময়ো কিছু হাঁহিয়তাৰ খোৰাক দি মনোৰঞ্জক দি ভিডিঅ'টো কৰিছোঁ, দায় দোষ নধৰিব। ধন্যবাদ।